পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ এই আলোচনাৰ মাজলৈকে। আমি যিখিনি কথা আলোচনা কৰি আছিলোঁ যোৱা কেইদিনত যে আত্মসহায়ক গোট বা সেলফ হেল্প গ্ৰুপে আমাক কি ধৰণে উপকৃত কৰিব বা ইয়াৰ প্ৰয়োজনীয়তা কি, ই কেনেধৰণে কাম কৰে, ইয়াৰ মূল লক্ষ্য কি বা ই সমাজত বা অৰ্থনীতিত কেনেধৰণে প্ৰভাৱ পেলায়। এতিয়া আমি আমাৰ আলোচনাত যিখিনি কথা অলৰেডি আমি আলোচনা কৰিছোঁহি, ইয়াৰ পিছৰ কথাটো হৈছে যে যদি মই এটা আত্মসহায়ক গোট বা এটা কালেক্টিভ ইফৰ্টৰ কথা কৈছিলোঁ, তেতিয়াহ'লে সেই কালেক্টিভ ইফৰ্ট বা আত্মসহায়ক গোটটো গঠন কৰিলে মোৰ কি বেনিফিট হ'ব বা এটা গ্ৰুপৰ কি বেনিফিট হ'ব। এতিয়া চাওক, আমি প্ৰথমতে কৈছোঁ যে ছ'চিঅ' ইকনমিক যি কণ্ডিশ্যন বা কমন ছ'চিঅ' ইকনমিক নিডছ ফুলফিল কৰিবলৈ, কমন ছ'চিঅ' ইকনমিক নিডছ ফুলফিল কৰিবলৈ যিখিনি বস্তু দৰকাৰী, সেই বস্তুখিনিহে আচলতে আমাক বেনিফিট দিব। যদি ছ'চিঅ' ইকনমিক নিডছটো আমি ফুলফিল কৰিব পাৰোঁ, তেতিয়াহ'লে অট'মেটিকেলি আমাৰ নিডছটো ফুলফিল হ'ব। তেতিয়া আমি প্ৰথম যেতিয়া এটা কালেক্টিভ ইফৰ্টত যাম, কালেক্টিভ ইফৰ্টত গ'লে আমাক সেই ইফৰ্টটোৱে আমাক কি কৰিব, এখন সমাজত আজি যিটো সমস্যা, সামাজিক সমস্যা আমাৰ কিয় হৈছে, যে সামাজিক সমস্যা এইকাৰণে হৈছে যে আমাৰ ছ'চিয়েল ইণ্টিগ্ৰিটি নাই, আমাৰ মাজত মিলাপ্ৰীতি নাই, আমাৰ মাজত বিশ্বাসযোগ্যতা নাই, আমাৰ মাজত আমি ইটোৱে সিটোক সহজে গ্ৰহণ কৰিব পৰা ক্ষমতা নোহোৱা হৈছে। আমি সদায় ইনটলাৰেণ্ট হৈ গৈ আছোঁ। আমি সদায় কাৰোবাক নহয় কাৰোবাক ক্ষতি কৰাৰ কাৰণে চেষ্টা কৰি গৈ আছোঁ। যদি মই কাৰোবাক ক্ষতি কৰিছোঁ, কোনোবাই মোৰ ক্ষতি কৰিছে আৰু গোটেই গ্ৰুপত যদি তেনেকুৱা ধৰণৰ এক্টিভিটি হৈ গৈ আছে, তেতিয়াহ'লে আমি ছ'চিয়েল ইনটলাৰেঞ্চত গৈ আছোঁ, ছ'চিয়েল ইণ্টিগ্ৰিটিৰ এগেইনষ্টত গৈ আছোঁ। তাৰমানে আল্টিমেটলি যে যেতিয়াই মই এটা কালেক্টিভ ইফৰ্ট দিম বা এটা সংঘবদ্ধ প্ৰচেষ্টাৰে আমি কিবা এটা কৰিম, তেতিয়া সেই সংঘবদ্ধ প্ৰচেষ্টাটোৱে মোক কি কৰিব বা আমাক কি কৰিব, যে আমি কিছুমান আমাৰ সমাজত থকা যিবিলাক অপ্ৰয়োজনীয় ৰীতি নীতি প্ৰথা, যাক আমি ট্ৰেডিশ্যন বা কাষ্টম বুলি কওঁ, সেই ৰীতি নীতি প্ৰথা বা যিবিলাক অভ্যাসে নেকি আমাৰ সমাজত থকা বিভিন্ন ব্যক্তিক ক্ষতি কৰে, সেই তেনেকুৱা মানুহক তেনেকুৱাখিনি কথা বা তেনেকুৱা কামবিলাকক আমি এভইড কৰিবলৈ এই যিটো প্ৰচেষ্টা, সেলফ হেল্প গ্ৰুপৰ যিটো প্ৰচেষ্টা হ'ব, সেই সেলফ হেল্প গ্ৰুপৰ প্ৰচেষ্টাটোৱে আমাক কি কৰিব, এটা সহায় কৰিব কি কৰাত, ছ'চিয়েল ইণ্টিগ্ৰিটি অনাত। আৰু সেই ছ'চিয়েল ইণ্টিগ্ৰিটিয়ে কি কৰিব, আমাৰ সমাজত চলি থকা কুপ্ৰথা, কুপ্ৰচলন বা যিবিলাক প্ৰচলনে আমাৰ ক্ষতি কৰে বা যিবিলাক ধৰণৰ আচাৰ ব্যৱহাৰে বা দৈনন্দিন কাম কাজে আমাৰ সমাজত সামাজিক ব্যৱস্থাটোক ক্ষতি কৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থাৰ বিৰুদ্ধে আমি কাম কৰিব পাৰিম। কাৰণ কিয়, মই ভাবিছোঁ যে যেতিয়া এটা এনেকুৱা ধৰণৰ কথা থাকে যে মোৰ যদি বন্ধু বান্ধৱসকল ভাল হয়, তেতিয়াহ'লে মই অট'মেটিকেলি ভাল হ'বলৈ বাধ্য হৈ যাম। কেনেকুৱা ধৰণৰ, যে মোৰ ভাল বন্ধু দুজন আছে আৰু মই অকণমান তেনেকুৱা ধৰণৰ কিছুমান বেয়া অভ্যাস মোৰ আছে। যেতিয়া সেই ভাল বন্ধু দুজনৰ ওচৰত মই বাৰে প্ৰতি অহা যোৱা কৰিম, তেতিয়া দেখিম যে মোৰ সেই বেয়া অভ্যাসটোৱে দেখোন অকণমান মোৰ নিজৰ কাৰণে ক্ষতিকাৰক হৈ পৰিছে। কাৰণ তেওঁলোকেতো বাকী কেইজন বন্ধুৱেতো তেনেকুৱা ব্যৱহাৰ বা তেনেকুৱা ধৰণৰ কাম কাজ নকৰে। গতিকে মই লজ্জাবোধ কৰিম আৰু সেই তেনেকুৱা ধৰণৰ অৱস্থাত মই নিজেই কিছুমান মোৰ বদ অভ্যাস বা মোৰ বদ আচৰণ বা অন্য বেয়া আচৰণবিলাক মই লাহে লাহে মই এৰি চলিবলৈ ইচ্ছা নিজেই প্ৰকাশ কৰিম। গতিকে যিটোক আমি কওঁ যে ভাল বন্ধু, ভাল সহচৰ, ভাল পৰিৱেশ হ'লে মানুহে অট'মেটিকেলি নিজক সলনি কৰিবলৈ বাধ্য হৈ যায়। গতিকে তেনেকুৱা এটা এনভাইৰনমেণ্ট আমি থ্ৰু SHG ক্ৰিয়েট কৰিব পাৰোঁ, যিটোত নেকি আমি ছ'চিয়েল ইণ্টিগ্ৰিটিৰ কথা কৈছোঁ। তাৰপিছতে মই কৈছোঁ যে জেণ্ডাৰ ইকুইটি মানে যে আমাৰ সমাজত আমি জেনেৰেলি যিখিনি জেণ্ডাৰ বুলি কওঁ, লিংগ, জেণ্ডাৰ, সেই জেণ্ডাৰখিনিক আমি সাধাৰণতে তৃতীয় লিংগ যদিও আজি প্ৰচলন হৈছে, আজি এই ধাৰণাটোৰ প্ৰচলন হৈছে, কিন্তু তথাপি আমি পুৰুষ আৰু মহিলা বুলিয়েই কওঁ। পুৰুষৰ যি আধিপত্য বা পুৰুষৰ যি ডমিনেন্সটো নথকাটো নহয়, সঁচা। পুৰুষৰ ডমিনেন্সটো কি কাৰণত হয়, যে নাৰীসকল দুৰ্বল বুলি ধৰি লোৱা হয়, নাৰীসকল সবল নহয় বুলি কোৱা হয়, যিটো কাৰণে কি ওমেন এম্পাৱাৰমেণ্ট বুলি এটা কনচেপ্টৰ সৃষ্টি হৈ গৈছে।
আচলতে ওমেন এম্পাৱাৰমেণ্টৰ কনচেপ্টৰ সৃষ্টি হ'বলগীয়া কথাই নাছিলে যদি ওমেনখিনি এম্পাৱাৰ্ড হ'ল হয়, সবলীকৰণ হ'ল হয়। কিন্তু এম্পাৱাৰ্ড নোহোৱা কাৰণে, সবলীকৰণ নোহোৱা কাৰণে বা সবল নোহোৱা কাৰণে আমাৰ কি হৈছে যে পাৰ্টিচিপেশ্যনটো কম হৈছে। আপুনি চাওক, উন্নত ৰাষ্ট্ৰত যিখিনি পুৰুষ মহিলা আটাইখিনিয়ে সমানে পাৰ্টিচিপেট কৰিছে, যিকোনো ধৰণৰ ছ'চিয়েল এক্টিভিটি হওক, ইকনমিক এক্টিভিটি হওক বা অন্য যিকোনো প্ৰডাক্টিভ এক্টিভিটিয়ে হওক, সব এক্টিভিটিতে বা প্ৰত্যেকটো কামতে সমানে ভাগ লৈছে। কিন্তু আমাৰ ইয়াত কি হৈছে, আমি মহিলাসকলক এটা পাৰ্টিকুলাৰ লিমিটেশ্যনৰ ভিতৰত তেওঁলোকক বান্ধি ৰাখিছোঁ আৰু তেওঁলোকৰ দ্বাৰা কোনো উৎপাদন হোৱা নাই। এতিয়া চাওক, যেতিয়া মই এটা জনমূৰি আয়ৰ হিচাপ কৰিবলৈ যাম, যে জনমূৰি আয়টো কেনেকুৱা ধৰণে হিচাপ হয়, যে টোটেল পপুলেশ্যনেৰে হিচাপ হয়। যে মোৰ পৰিয়ালটোৰ যিমানখিনি ইনকাম হ'ব, সেই ইনকামখিনিৰ মোৰ পৰিয়ালটোত কিমানজন সদস্য আছে সেই সদস্যৰে মই ভাগ কৰিব লাগিব, তেতিয়াহে মই জনমূৰি আয় পাম। কিন্তু মোৰ পৰিয়ালটোত যদি অকল এজন বা এটা পৰিয়ালত যদি অকল এজন মানুহেই ইনকাম কৰিছে আৰু বাকী আটাইখিনিয়ে কনজাম্পশ্যনহে কৰিছে, মানে খাইছে বা শুইছে, তেনেকুৱা ধৰণৰ হ'লে তেতিয়াহ'লে জনমূৰি আয় যেতিয়া মই কেলকুলেশ্যনত যাম বা সংখ্যাটো নিৰ্ধাৰণ কৰিবলৈ যাম, তেতিয়া দেখিম যে আচলতে জনমূৰি আয়টো মোৰ কম হৈ গ'ল। কিয় হ'ল, যে মোৰ বাকীখিনি শ্লিপিং হৈ থাকিলে। অকল এক্টিভ কোন হ'ল, এজন মেম্বাৰহে এক্টিভ হ'ল, যিজন ধৰক ধৰি লৈছোঁ যে মেইন পাৰ্চন, মেল মেইন পাৰ্চন যিজন আছিলে, তেওঁ এক্টিভ হৈ থকাৰ কাৰণে তেওঁৰ দ্বাৰা উৎপাদন হৈছে, তেওঁৰ দ্বাৰা ইনকাম হৈছে, কিন্তু বাকীখিনিৰ দ্বাৰা কোনো ধৰণৰ ইনকাম হোৱা নাই। চ' আল্টিমেটলি বাকীখিনি শ্লিপিং হৈ গ'ল। আৰু শ্লিপিং হৈ যোৱাৰ ফলত কি হ'ল, যে মোৰ যিটো পাৰ কেপিটা ইনকাম, সেই পাৰ কেপিটা ইনকামটো যথেষ্ট কম হ'ল। গতিকে এনেকুৱা এটা চিটুৱেশ্যনত মই যদি উমেন এম্পাৱাৰমেণ্টৰ কথা কওঁ, উমেন এম্পাৱাৰমেণ্টে কি কৰে, যে মানুহ এজনী, মহিলা এজনী যেতিয়া সবলীকৰণ হ'ব, সবল হ'ব, তেতিয়া তেওঁৰ মাজত এটা লিডাৰশ্বিপ স্কিল আহিব। লিডাৰশ্বিপ স্কিল কেনেকৈ আহিব, যে 12জনী 15জনী মহিলাৰ মাজত যেতিয়া এটা বাছনি হ'ব, যে বাছনি কি হ'ব, যে আজি এক্স নামৰ মহিলাজনীক আমাৰ এই 15জনী মহিলাৰ মাজত লিডাৰ বনোৱা হ'ল। মানে তেওঁক ধৰি লৈছোঁ আমি প্ৰেছিডেণ্ট বনালোঁ বা তেওঁক ধৰি লৈছোঁ আমি মেনেজাৰ হিচাপে নিয়োগ কৰিলোঁ। তাৰমানে আল্টিমেটলি তেওঁক আমি এটা কি অপৰচুনিটি দিলোঁ, যে টু শ্ব' হাৰ লিডাৰশ্বিপ স্কিল। তেওঁৰ লিডাৰশ্বিপ স্কিল আছে নে নাই সেইটো বস্তু দেখুৱাবলৈ আমি এটা সুবিধা কৰি দিলোঁ। আৰু এই সুবিধাটো যেতিয়া কৰি দিম, তেতিয়া দেখিব যে তেওঁৰ ভিতৰত থকা যিটো লিডাৰশ্বিপ স্কিল প্ৰত্যেকৰে থাকে, খালি আমি ইয়াক দেখুৱাবলৈ কেতিয়াবা স্কোপ নাপাওঁ বা দেখুৱাবলৈ আমাৰ যিখিনি অপৰচুনিটি লাগে, সেই অপৰচুনিটিখিনি আমি পোৱা নাই। গতিকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনত আমি কি কৰিব নোৱাৰোঁ, লিডাৰশ্বিপ স্কিলটো দেখুৱাবলৈ সক্ষম নহয়। কিন্তু যেতিয়া আমি এনেকুৱা এটা অৰ্গেনাইজেশ্যন বা এনেকুৱা এটা এছ'চিয়েশ্যন বা এনেকুৱা এটা গ্ৰুপ বনাই ল'ম, তেতিয়া ই আমাক অট'মেটিকেলি অপৰচুনিটি দিব টু শ্ব' আৱাৰ চেল্ফ বুলি কওঁ, যে মানুহে নাভাবে হয়তো যে কেনেকুৱা ধৰণৰ চিটুৱেশ্যনহে, যে প্ৰত্যেকজন মানুহেই বাহিৰত যিজন মানুহ, শৰীৰ হিচাপে যিটো মানুহ, তাৰ ভিতৰত আৰু এজন মানুহ থাকে। তেওঁৰ হয়তো কি ভাল লাগে, কি ধৰণৰ কোৱালিটি আছে, তেওঁ সেই কথাটো তেওঁ নিজেই জানে বা নিজে উপলব্ধি কৰে। কিন্তু সেই কথাখিনি প্ৰকাশ কৰিবলৈ হয়তো তেওঁৰ কোনো অপৰচুনিটি নাথাকে। কথাটো ধৰি পাইছেনে, যে মোৰ ভিতৰত কি ধৰণৰ এজন ব্যক্তি লুকাই আছে, সেই কথাখিনি মই প্ৰকাশ কৰিবলৈ মই যদি কোনো ধৰণৰ স্কোপ নাপাওঁ, সুবিধা নাপাওঁ, সুযোগ নাপাওঁ, তেতিয়াহ'লে সেই ভিতৰত থকা মানুহজন কিন্তু লুকাই থাকিব। আৰু সেই ভিতৰত থকা মানুহজন, প্ৰত্যেকজন মানুহৰ ভিতৰতে এটা সাংঘাতিক ধৰণৰ স্কিল ইনহেৰেণ্ট হৈ থাকে, মানে অন্তৰ্নিহিত হৈ থাকে। সাংঘাতিক ধৰণৰ স্কিল এটা থাকে, যিটো স্কিল নেকি এবাৰ ওলাই আহিলে, এটা অপৰচুনিটি পালে, সেই স্কিলটোৱে মানে আমি এফিচিয়েণ্ট হৈ উঠোঁ। গতিকে এনেকুৱা ধৰণৰ চিটুৱেশ্যনত যদি আমি এটা অৰ্গেনাইজেশ্যন, এনেকুৱা ধৰণৰ এছ'চিয়েশ্যন, এনেকুৱা ধৰণৰ গ্ৰুপ ফৰ্ম কৰি সেই মানুহখিনিক, সেই মহিলাখিনিক এটা সুবিধা দিব পাৰোঁ, যিটো সুবিধা তেওঁলোকে বিচাৰি আছিলে বা যিটো সুবিধা তেওঁলোকক দৰকাৰ, সেই তেনেকুৱা সুবিধা দিয়াৰ এটা অপৰচুনিটি আমি এই অনুষ্ঠানটোৰ জৰিয়তে কৰিব পাৰোঁ। ইয়াৰ পিছতে হ'ল কি, যে আমি এম্পাৱাৰমেণ্ট বুলি ক'লে কি বুজাম? এম্পাৱাৰমেণ্ট মানে চি ন'জ, এজনী মহিলাই কি কথা জানিব লাগে। আপুনি চাগে ভাবিছে এম্পাৱাৰমেণ্ট মানে তেওঁৰ হাতত টকা আহি যোৱা। নহয়, এম্পাৱাৰমেণ্ট এইটো বুজাইছে যে হোৱাট আৰ দ্য নিডছ। তেওঁৰ নিজৰ দৰকাৰী কথা কি, তেওঁ নিজে কি জনা উচিত, তেওঁ নিজে কেনেধৰণে বাস কৰা উচিত, তেওঁ নিজৰ জীৱন ধাৰণ কেনেধৰণৰ হোৱা উচিত,
তেওঁ কেনেধৰণে বিজ্ঞানসন্মতভাৱে জীৱন ধাৰণ কৰিব লাগে, তেওঁ কেনেধৰণে উন্নত জীৱন ধাৰণ কৰিব লাগে, উন্নত মানদণ্ডৰ জীৱন ধাৰণ কৰিব লাগে ইত্যাদি ইত্যাদি কথা জনাটো তেওঁৰ দৰকাৰী। আৰু যেতিয়া সেই দৰকাৰটো অনুভৱ কৰিব তেতিয়াহ'লে তেওঁৰ কি পাৰ্টিচিপেট নকৰিলে কেনেকৈ অনুভৱ কৰিব? মই বুজাই নাছিলোঁ, মই জনাই নাছিলোঁ, মই ক'তো গম পোৱাই নাছিলোঁ, কথাটো কেনেকুৱা ধৰণৰ? কাৰণ আপুনি অপৰচুনিটি পোৱা নাছিলে। মই জনাই নাছিলোঁ, কিয়? কোনোৱে মোক জনোৱা নাছিলে, বা মই সেই জানিব পৰা প্লেটফৰ্ম এটা পোৱা নাছিলোঁ। মই বুজাই নাছিলোঁ, কিয়? কোনোৱে মোক বুজাই কোৱা হোৱা নাছিলে। আৰু মোৰ এই গোটেইখিনি কথা মোৰ পৰা আঁতৰত থাকিলে, কিয়? মই এনেকুৱা এটা কোনো ধৰণৰ পৰিৱেশ মই নাপালোঁ। চ' এনেকুৱা এটা চিটুৱেশ্যনত মই যদি এটা গ্ৰুপত যাওঁ তেতিয়াহ'লে সেই গ্ৰুপটোত হয়তো মেজৰিটি বা 50% বা 30% মানুহটো এনেকুৱা থাকিব যিয়ে নেকি কিছুমান কথা জানে, যিটো কথা নেকি আপুনি নাজানে। কথাও ধৰি পাইছেনে? যে যিটো কথা মই নাজানো, যেতিয়া মই 10জন মানুহৰ মাজত বহিম একেলগে বা 20জন মানুহৰ মাজত বহিম, তেতিয়া 20জন মানুহৰ মাজত যেতিয়া আলোচনা এটা হ'ব, সেই আলোচনাত মই নজনা কথাখিনি শিকিব পাৰিম। তেতিয়া মই কি হ'ম? এম্পাৱাৰ্ড হ'ম থ্ৰু নলেজ। এণ্ড ডেট ইজ কল সবলীকৰণ। আৰু সেই এম্পাৱাৰমেণ্টটোৱে লাহে লাহে আপোনাক হয়তো ফিনেন্সিয়েল বেনিফিটো দিব পাৰে, ছ'চিয়েল বেনিফিটো দিব পাৰে। বেনিফিটছ কি পাম? দেট ইজ আনলিমিটেড। কিন্তু মই প্ৰথম কথাটো হৈছে যে মই এই এনভাইৰনমেণ্টটোত যেতিয়া মই সোমাই পৰিলোঁ, এই এনভাইৰনমেণ্টটো সোমাই পৰাৰ লগে লগে মই কি হৈ গ'লোঁ? এম্পাৱাৰ্ড হৈ গ'লোঁ থ্ৰু ডিফাৰেণ্ট কি হ'ল? ইনপুট আহিলে, মোৰ লগত কিছুমান বস্তু আহিলে, মোৰ ওচৰত কিছুমান বস্তু আহিলে, কিছুমান জ্ঞান আহিলে, কিছুমান ইনফৰ্মেশ্যন আহিলে। সেই ইনফৰ্মেশ্যন, জ্ঞান ইত্যাদি ইত্যাদিবিলাকে মোক কি কৰিলে? অহৰহ মোক কিছুমান পৰিৱৰ্তন আনিলে, চেঞ্জ আনিলে। ক'ত? মোৰ লেভেল অফ থিংকিঙত, মোৰ কথা কোৱাৰ ধৰণত, মোৰ জীৱন ধাৰণৰ মানদণ্ডত, মই চাইণ্টিফিকেলি কেনেকৈ জীৱন ধাৰণ কৰিব লাগে, মই সমাজ এখনত কেনেকৈ থাকিব লাগে, মোৰ পৰিয়ালটোক কেনেকৈ আগবঢ়াই নিব লাগে ইত্যাদি ইত্যাদি কথা। মই মডাৰ্ণ টেকন'লজি কি বস্তু জানিব লাগে, মই সাহিত্য কি বস্তু জানিব লাগে, মই সংগীত কি বস্তু জানিব লাগে, জানিব যে লাগে সেইটোৰ এটা স্পৃহা বা আপোনাৰ ইচ্ছা এটা আৰম্ভণি হৈ গ'ল। চ' এই কথাখিনি যেতিয়ালৈকে আপুনি অনুভৱ নকৰিব তেতিয়ালৈকে আপোনাৰ কোনো এম্পাৱাৰমেণ্ট নহয়। এম্পাৱাৰমেণ্ট কেতিয়াও নহয়। এম্পাৱাৰমেণ্ট হ'ব লাগিলে ইউ শুড গ' টু আদাৰ প্লেচ। আপুনি কাৰোবাৰ নহয় কাৰোবাৰ ওচৰত যাবই লাগিব। আপোনাতকৈ যিয়ে বেছি জানে, হয়তো তেওঁ জ্ঞানত হ'ব পাৰে, নহ'লে বা তেওঁ কিবা অন্য ক্ষেত্ৰত হ'ব পাৰে, তেনেকুৱা ধৰণৰ মানুহৰ ওচৰত যাবই লাগিব। আৰু যেতিয়া আপুনি এটা গ্ৰুপ ফৰ্ম কৰি এটা এক্টিভিটি কৰিব, তেতিয়া অট'মেটিকেলি আদাৰ চ'ৰ্চৰ পৰা হয়তো মানুহ আহিব, কোনোবাই হয়তো আপোনাক ট্ৰেইনিং দিবলৈ আহিব, কোনোবাই হয়তো আপুনি হয়তো ক'ৰবাত ট্ৰেইনিং ল'বলৈ যাব, বা সেই ট্ৰেইনিংটোত যিখিনি মানুহ আৰু অন্য মানুহ লগ পালে, আৰু অন্য ধৰণৰ ৰিচৰ্চফুল মানুহ, যি জ্ঞানী ব্যক্তি, তেওঁলোকক লগ পালে, লগ পোৱাৰ ফলত আপুনি আৰু অন্য ইনফৰ্মেশ্যন গোটাব পাৰিলে। এনেকৈ কৰোঁতে 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 কি হ'ল? আপোনাৰ যি লেভেল অফ উইজডম, সেই লেভেল অফ উইজডমটো চেঞ্জ হৈ গ'ল আৰু এক্সপানশ্যন হৈ গ'ল। গতিকে এনেকৈ ধৰণে যদি আমি কাম কিছুমান কৰোঁ, তেতিয়া দেখিব যে আপোনাৰ একচুৱেল এম্পাৱাৰমেণ্ট হ'ব থ্ৰু পাৰ্টিচিপেশ্যন। আৰু যেতিয়া আপুনি পাৰ্টিচিপেট কৰিব, এক্টিভলি পাৰ্টিচিপেট কৰিব, তেতিয়া আপোনাৰ বিভিন্ন ধৰণৰ পাৰ্টিচিপেশ্যন লেভেল অট'মেটিকেলি ক্ৰিয়েট হৈ যাব। চ' এনেকৈ অকণমান আমি চিন্তা কৰিব লাগিব। চিন্তা কৰি তাৰপিছত এতিয়া নেক্সট কথাটো আহিলে যে আমি যেতিয়া এটা ছেল্ফ হেল্প গ্ৰুপ গঠন কৰিলোঁ, সেই ছেল্ফ হেল্প গ্ৰুপটোৰ কিমান ইফেক্ট থাকিব পাৰে? মাল্টিপুল ইফেক্ট থাকিব পাৰে। মানে মাল্টিপুল ইফেক্ট কিয় কৈছোঁ? যে আপুনি যেতিয়া এজনী মহিলাৰ কথা ক'ব, মহিলা এজনীৰ ষ্টেটাছটো বৰ্তমান সমাজত কি? আপুনি চাওক যে আমাৰ সমাজত যি ছ'চিয়েল ষ্টেটাছত আজিও কিন্তু আমি মহিলা সমানে ষ্টেটাছটো দিব পৰা নাই, সমানে আমি আগবঢ়াই লৈ যাব পৰা নাই। আগবঢ়াই লৈ যাব পৰা নাই কাৰণে আচলতে আমাৰ কি হৈছে? আমি বাৰে বাৰে বিভিন্ন ধৰণৰ স্কিম লঞ্চ কৰিবলগীয়া হয় টু ডু এম্পাৱাৰমেণ্ট অফ উমেন, নাৰী সবলীকৰণৰ কাৰণে। যেতিয়া এই নাৰী সবলীকৰণ বা নাৰীৰ ষ্টেটাছ, ইম্প্ৰুভিং দ্য উমেন ষ্টেটাছ বুলি কথাটো ক'বলগীয়া হয় ছ'চাইটিত, তেতিয়া আমি দুটা কথা ক'ম, সেইটো হৈছে ছ'চিয়েল কণ্ডিশ্যন আৰু ইকনমিক কণ্ডিশ্যন। আৰু ছ'চিয়েল কণ্ডিশ্যন আৰু ইকনমিক কণ্ডিশ্যন যেতিয়া তেওঁলোকৰ ঠিক হৈ যাব, এতিয়া চাওক, মই ক'লোঁ যে আপুনি বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন পালে, বিভিন্ন ধৰণৰ জ্ঞানবৰ্ধক কথা শিকিলে, বিভিন্ন ধৰণৰ তথ্য লাভ কৰিলে।
এই কথাখিনি হোৱাৰ পিছত এইখিনি বস্তু লাভ কৰাৰ পিছত আপোনাৰ কি হ'ল আপুনি সোশিয়ালি এম্পাৱাৰ্ড নহবনে আপোনাৰ সোশিয়াল কন্ডিশনটো ভাল নহবনে যে যেতিয়া মই এটা সমাবেশত যাম সমাবেশত গৈ যেতিয়া মই পাৰ্টিসিপেট কৰিম তেতিয়াহ'লে বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ কথা ক'ব আৰু যেতিয়া মই দেখিছোঁ যে মই নিজেও এম্পাৱাৰ্ড হৈ গৈছোঁ তেতিয়া সেই বিভিন্নজন ব্যক্তিৰ লগতে মই নিজেও অংশগ্ৰহণ কৰিব নোৱাৰিমনে তাৰমানে আল্টিমেটলি মই সোশিয়ালি এম্পাৱাৰ্ড নহ'লোনে তাৰ পিছতে আহিলে যে ইকনমিক কণ্ডিশ্যন মানে হৈছে যে মই মোৰ প্ৰয়োজনখিনি পূৰণ কৰিবলৈ হ'লে বা পৰিয়ালত এতিয়া চাওক মই অলপ আগতে কৈছোঁ যে মই যেতিয়া এটা পৰিয়ালৰ জনমূৰি আয় গণনা কৰিবলৈ যাম ক্যালকুলেট কৰিবলৈ যাম তেতিয়া সেই জনমূৰি আয়ত সদায় আমি মুঠ আয়ক আমি মুঠ বা টোটেল পপুলেশ্যনৰে ভাগ কৰিব লাগে তেতিয়া মই যেতিয়া দেখিম যে আমাৰ পৰিয়ালত সাধাৰণতে পুৰুষ আৰু মহিলাখিনি যদি কোনো ধৰণৰ এক্টিভিটি নকৰি যদি স্লিপিং হৈ থাকে তেতিয়াহ'লে সেই মহিলাখিনিৰ ইকনমিক কণ্ডিশ্যন বা তেওঁ যদি ফেমিলিটোৰ ডিপেণ্ডেণ্ট নহয় যদি তেওঁৰ ওপৰত ডিপেণ্ডেণ্ট হয় তেতিয়াহ'লে কি হ'ব এটাটো ঠিক আছে যে যদি তেওঁ কাৰোবাৰ ওপৰত ডিপেণ্ডেণ্ট হয় তেতিয়াহ'লে ঠিক আছে কিন্তু তেওঁৰ ওপৰত যদি পৰিয়ালটো ডিপেণ্ডেণ্ট হয় তেতিয়াহ'লে তেওঁৰ ইকনমিক কণ্ডিশ্যনটো কি হ'ব যদি তেওঁ এম্পাৱাৰ্ড নহয় তেওঁৰ যদি নিজৰ কোনো ধৰণৰ সোৰ্স অফ ইনকাম নাথাকে তেওঁ যদি কোনো ধৰণৰ এক্টিভিটি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ ষ্টেটাছটো কি হ'ব ইকনমিক ষ্টেটাছটো ইকনমিক কণ্ডিশ্যনটো কি হ'ব সো আল্টিমেটলি পুৰ হ'ব দুখীয়া হ'ব দৰিদ্ৰ হ'ব বিলো পভাৰ্টি লাইন তেওঁ বাস কৰিব লাগিব যেতিয়া বিলো পভাৰ্টি লাইন বাস কৰিব লাগে তেতিয়া আমাৰ যিটো কম সেল্ফ এষ্টিম আত্মসন্মানটো লাঘৱ নহ'বনে সো আল্টিমেটলি আপুনি আপোনাৰ আত্মসন্মান আমি যে কওঁ যে বাৰে বাৰে কওঁ যে আত্মসন্মান বা সেল্ফ এষ্টিম এই গোটেই কথাখিনি কেতিয়া সম্ভৱ হ'ব যেতিয়া আপোনাৰ ইকনমিক কণ্ডিশ্যন ভাল হ'ব যেতিয়া আপুনি সোশিয়ালি আপলিফ্ট হ'ব বাস আপুনি যেতিয়াই এম্পাৱাৰ্ড হ'ব আপোনাক সন্মান কৰিবলৈ হ'লে আপোনাৰ সন্মান ৰাখিবলৈ হ'লে আপুনি নিশ্চয় সন্মানীয় হ'ব লাগিব আৰু সন্মানীয় হ'বৰ কাৰণে আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'বই লাগিব জীৱন ধাৰণৰ মানদণ্ড যেতিয়া উন্নত হ'ব তেতিয়া দেখিব যে অটোমেটিক্যালি আপোনাৰ ওচৰত সন্মান দিবলৈ বা সন্মান পাবলৈ আপুনি সক্ষম হ'ব গতিকে আমি যদি এটা গ্ৰুপ এচিভ কৰোঁ গ্ৰুপ এটা ফৰ্ম কৰোঁ আমি যদি এটা গ্ৰুপ বা কালেক্টিভ ইফৰ্টত যাওঁ এইখিনি কথা আমাৰ সম্ভৱ হ'ব তাৰ পিছতে আহিলে যে আমি এই কথাখিনি মানে যিখিনি আমি কৰিলোঁ কাম কৰিলোঁ এই কামখিনি কৰাৰ পিছত আমাৰ যিটো পাৰ্টিচিপেশ্যন হ'ব এই পাৰ্টিচিপেশ্যনটোৱে এই পাৰ্টিচিপেশ্যন মানে 10 জন বা 15 জন বা 20 জন মানুহে যি এটা গ্ৰুপ ফৰ্ম কৰিলে এই গ্ৰুপ ফৰ্ম কৰি তেওঁলোকে যিখিনি পাৰ্টিচিপেটৰী এক্টিভিটি কৰিলে সো প্ৰত্যেক মই ৰিপিটেডলি আপোনালোকক এই পাৰ্টিচিপেটৰী বুলি কিয় কৈ আছোঁ যে যেতিয়ালৈকে আপুনি পাৰ্টিচিপেট নকৰে এইটো ছাকচেছফুলি নহয় পাৰ্টিচিপেটৰী এক্টিভিটি যেতিয়া আপুনি আৰম্ভ কৰিলে সেই পাৰ্টিচিপেটৰী এক্টিভিটি আৰম্ভ কৰাৰ লগে লগে আপুনি কি হ'ল এটা প্ৰচেছত সোমাই গ'ল যিটো প্ৰচেছত সোমাই গৈ আপুনি সেই গ্ৰুপটোক এটা প্ৰেছাৰ গ্ৰুপ হিচাপে ক্ৰিয়েট কৰি ল'ব পাৰে যেনেকৈ ধৰি লৈছোঁ যে আপুনি এটা যিকোনো এটা প্ৰথাই হওক বা যিকোনো ধৰণৰ এটা সামাজিক কাম আমি তাক ধৰক ভাইৰাছ বুলিয়ে কৈছোঁ ছ'চিয়েল ভাইৰাছ এই ভাইৰাছটোক বা এনেধৰণৰ কিছুমান অসামাজিক কাম যিটোক আমি অসামাজিক কাম বুলি কওঁ ধৰি লৈছোঁ যে এলকহলিজিম বা ড্ৰাগ বা ডিফেকেশ্যন মানে এই খোলা ঠাইত আমি শৌচ প্ৰস্ৰাৱ কৰা বা যিখিনি আমাৰ প্ৰাথমিক স্বাস্থ্যৰ যি যতন এই ইত্যাদি কথা যদি আমি কাৰোবাক ক'বলগীয়া হয় যে আমাৰ অঞ্চলত ধৰি লৈছোঁ যে আমাৰ অঞ্চলত প্ৰাথমিক স্বাস্থ্য বা এনেকুৱা ধৰণৰ সমস্যা আছে আমাৰ অঞ্চলত যিখিনি ডেকা ল'ৰা ছোৱালী পঢ়া শুনা কৰিছে সেই ল'ৰা ছোৱালীখিনি ধৰি লৈছোঁ যে লাহে লাহে ড্ৰাগছৰ ফালে এডিকশ্যনটো বাঢ়ি গৈছে এলকহলিজিমৰ ফালে গৈছে বা ছ'চিয়েল কিছুমান ডিষ্টাৰ্বেঞ্চেছ আছে যেনেকৈ ডাউৰি বা এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান আছে বা এনেকুৱা কিছুমান প্ৰব্লেম যিবিলাক প্ৰব্লেমক লৈ মই অকলে যদি ক'ৰবাত চিঞৰি থাকোঁ ধৰিবলৈ অকণমান বস্তুটো বুজিবলৈ চেষ্টা কৰিব আপুনি মই অকলে চিঞৰি আছোঁ ডাউৰি বন্ধ হ'ব লাগে এলকহলিজিম বন্ধ হ'ব লাগে বা আমি প্ৰাইমাৰী হেল্থ কেয়াৰ ভাল হ'ব লাগে মই অকলে চিঞৰি থাকিলে মানুহে শুনিব নেকি নুশুনে
বা দ্য গভৰ্ণমেণ্ট মেচিনাৰিজ যিটো থাকে সেই গভৰ্ণমেণ্ট মেচিনাৰিজ বা পলিচি মেকাৰ যিবিলাক থাকে পলিচি ডিচিশ্যন লোৱা মানুহ থাকে তেওঁলোকে মোৰ অকলে কৈ থকা কথাখিনি হয়তো নুশুনিবও পাৰে বা শুনিলেও হয়তো ভাবিব পাৰে যে ইট ইজ ইয়ৰ অ'ন ভিউ ইণ্ডিভিজুৱেল ভিউ মোৰ ইণ্ডিভিজুৱেল ভিউটো হয়তো সেই পলিচি মেকাৰখিনিয়ে বা গভৰ্ণমেণ্টত থকা মানুহখিনিয়ে বা চৰকাৰী ব্যৱস্থাটোৱে একচেপ্ট নকৰিব পাৰে কিন্তু যেতিয়া মই এটা কালেক্টিভলি যাম যে 20 পিপল বা 100 পিপল বা 200 মানুহ 1000 মানুহ যেতিয়া আমি একেলগে এটা প্ৰব্লেমৰ কথা কম তেতিয়া আমি কি বুজিম যে দিছ ইজ আ জেনুইন প্ৰব্লেম সেই জেনুইন প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে আমি যেটো প্ৰচেষ্টা ললো সেইটো প্ৰচেষ্টাক মই কম উই ক্ৰিয়েটিং আ প্ৰেছাৰ গ্ৰুপ তাৰমানে আমি সেলফ হেল্প গ্ৰুপ গঠন কৰিলে আমি এটা ইনডাইৰেক্টলি প্ৰেছাৰ গ্ৰুপৰো গঠন কৰাৰ নিচিনা হ'ল যাৰ জৰিয়তে নেকি আমাৰ যিখিনি প্ৰব্লেম আছিলে আমাৰ সামাজিক প্ৰব্লেম সামাজিক সমস্যা বা যিবিলাক ধৰণৰ ডিজিজ ৰিলেটেড সমস্যা বা আমাৰ হেলথ ৰিলেটেড সমস্যা এতিয়া চাওক প্ৰাইমাৰী সুপাৰ স্পেচিয়েলিটি হস্পিটেল এখন আমি দৰকাৰ কিন্তু প্ৰাইমাৰী হেল্থ কেয়াৰ চেণ্টাৰ এটাৰো তাৰ লগতেই দৰকাৰ কিয় যে প্ৰাইমাৰী হেল্থটো বেছি ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট যে প্ৰাইমাৰী হেল্থে কাক কভাৰ কৰে ইনিচিয়েল ষ্টেজত যদি আমি প্ৰাইমাৰী হেল্থৰ সুবিধা নাপালেতো অটোমেটিক্যালি আমাৰ লাহে লাহে প্ৰব্লেমবিলাক ক্ৰিটিকেল হৈ গৈ থাকিব সো সেই ক্ৰিটিকেল নহবৰ কাৰণে আমি প্ৰাইমাৰী হেল্থ কেয়াৰ সিস্টেম বা প্ৰাইমাৰী হেল্থ কেয়াৰৰ ৰিলেটেড ইস্যুছবিলাক এড্ৰেছ কৰিব পাৰিব লাগিব আৰু যেতিয়া আমি এড্ৰেছ কৰিব পাৰিম তেতিয়া দেখিব যে আমাৰ এটা ইম্পেক্ট আহিব কত পলিচি ডিসিশনত ধৰি পাইছেনে কথাটো গতিকে এনে ধৰণেও আমি আমাৰ এই এসএইচজি ফৰ্ম কৰি আমি এটা বেনিফিট ল'ব পাৰো তাৰ পিছতে এলি যে ভয়েস টু মাৰ্জিনালাইজ সেকশন মানে এনেকুৱা ধৰণৰ কথা যে গভৰ্ণমেণ্ট স্কিম এটা লঞ্চ কৰা হৈছে বেনিফিট কাক দিবলে উইকাৰ সেকশনলৈকে বা মাৰ্জিনালাইজ কমিউনিটিজখিনিলৈকে কিন্তু যদি আমি ইণ্ডিভিজুৱেল লেভেলত কথাটো আলোচনা কৰি থাকো হয়তো ই আমাৰ ওচৰলৈকে আহি নাপাবও পাৰে মই প্ৰথমতে কৈছিল যে এসএইচজি ইজ নট আ গভৰ্ণমেণ্ট অৰ্গানাইজেশ্যন টু গেট দ্য গভৰ্ণমেণ্ট স্কিম মই কৈছো যে গভৰ্ণমেণ্ট স্কিম লবলেই এসএইচজি ফৰ্ম কৰিব নালাগে এসএইচজি ফৰ্ম কৰাৰ পিছত যদি যে দেখিছো যে গভৰ্ণমেণ্টৰ এনেকুৱা ধৰণৰ স্কিম আছে কিন্তু আমাৰ ওচৰলৈকে আহি পোৱা নাই তেতিয়া আমি সেই থ্ৰু আৱাৰ collective participation আমাৰ collective participation-ৰ জৰিয়তে আমি social justice দিব পাৰো মানুহক সামাজিক ন্যায় প্ৰদান কৰিব পাৰো যে ধৰি লৈছো যে আমাৰ যিখিনি উইকাৰ সেকশন আছে উইক সেকশন বা আমি যিখিনি মানুহক মানে বিলো পভাৰ্টি লাইন বুলি কম বা তেওঁলোকৰ মানে ইনকাম লেভেলটো কম বা তেওঁলোকৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো যথেষ্ট কম তেনেকুৱা ধৰণৰ মানুহখিনিক যদি আমি তেওঁলোকৰ কাৰণে যিখিনি গভৰ্ণমেণ্টে স্কিমছ বা বেনিফিট দিবলৈ চেষ্টা কৰে সেইখিনি যদি গৈ নাপায়গে তেতিয়া হলে আমি সেইখিনি পোৱাত আমি সেইখিনি সেই উইকাৰ সেকশনটো লৈকে লৈ যোৱাত আমি সহায় কৰিব পাৰো আৰু যেতিয়া আমি এনেকুৱা ধৰণে সহায় কৰিম তেতিয়া হলে ই কি দিব এটা সোশ্যাল জাস্টিস নিদিব জানো সো সেই সোশ্যাল জাস্টিসটো দিবৰ কাৰণে এসএইচজি মে বি another vehicle of change তাৰ পিছতে আহিলে যে ফিনান্সিয়েল ইনক্লুজন তো এটা সাংঘাতিক ধুনীয়া কনসেপ্ট ফিনান্সিয়েল ইনক্লুজন মানে কি হৈছে যে আমি যিমানখিনি ফিনান্সিয়েল সাৰ্ভিসেস বিত্তীয় সেৱা এই বিত্তীয় সেৱা বিলাক আমি কি কৰিছো বেংকৰ জৰিয়তে প্ৰদান কৰিছো কিন্তু যত বেংক নাথাকে এটা বেংক ব্ৰাঞ্চ এটা বেংকৰ এটা ব্ৰাঞ্চ যদি প্ৰত্যেকখন গাঁৱতে থাকিবলৈ হয় তেতিয়াতো কথাই নাছিলে প্ৰত্যেকটো অঞ্চলতে থাকিবলৈ হয় তেতিয়াতো কথা নাছিলে বা বেংক বিলাকে আমাৰ ক্ষুদ্ৰ এনেকুৱা ধৰণৰ সেভিংস বিলাক ৰাখিবলৈ অলপ দিগদাৰিও হয় তেনেকুৱা সময়ত আমি এই মানুহখিনিক যিখিনি মানুহ নেকি আজিৰ ডেটটো আজিৰ তাৰিখতো এই বেংকিং এণ্ড ফিনান্সিয়েল সাৰ্ভিসেছৰ পৰা আঁতৰত আছে যেটো নেকি পাব লাগে আসলতে আমি বেংকিং সাৰ্ভিস আৰু ফিনান্সিয়েল সাৰ্ভিস আমি পাব লাগে ইনষ্টিটিউশনাল সোৰ্সৰ পৰা সেই ইনষ্টিটিউশনাল সোৰ্সটো যদি আমাৰ এসএইচজি হয় টু লিংক দ্য বেংক আমি বেংকটো ইন্ডিভিজুৱেলি মই বেংকলৈকে যাব নোৱাৰো বা মই পঢ়া নাই বা মোক বেংকৰ লগত লিংক কৰিবলৈ কোনো ধৰণৰ সুবিধা নাই লিংকেজটো মই পোৱা নাই আগতে মই আপোনাক কৈছিলো যে বেংক লিংকেজ
সো এই লিংকেজটো মই পোৱা নাই তেতিয়া সেই লিংকেজটো নাপালে মোক সেই সময়খিনিত SHG-এ কি কৰাব পাৰে লিংকেজ কৰাব পাৰে that is called SHG bank linkage program আৰু সেই SHG bank linkage program এটা নাবাৰ্ডত সাংঘাতিক ধুনীয়াকৈ চলি আছে সো আমি এনে ধৰণে বিভিন্ন ধৰণে SHG-ৰ পৰা বেনিফিট পাব পাৰোঁ তাৰ পিছত যে আমি যেতিয়া সোশিয়াল জাস্টিসৰ কথা কৈছো সোশিয়াল জাস্টিসৰ কথা কওঁতে সেই একেখিনি কথাৰ লগত এই নেক্সট কথাটো আমি ৰিলেট কৰিব পাৰো যে যেতিয়া আমি সোশিয়াল জাস্টিসৰ কথা কম তেতিয়া অটোমেটিক্যালি কৰাপশনটো ৰিডিউস হ'ব কাৰণ আমি যেতিয়া এটা ট্ৰান্সপাৰেন্ট সিস্টেম এটাৰ কথা কৈছো আমি কৈছো যে এটো এটা কালেক্টিভ ইফৰ্ট হোৱাৰ লগে লগে এটো ট্ৰান্সপাৰেন্ট হ'ব কাৰণ তাত ইন্ডিভিজুৱেলৰ ইন্টাৰেষ্টটো কম থাকিব ইন্ডিভিজুৱেল বা এজন ব্যক্তিৰ নিজৰ স্বাৰ্থটো কম থাকিব তেও সদায় এটা সমষ্টি স্বাৰ্থৰ কথা ক'ব যেতিয়া সমষ্টি এটা স্বাৰ্থৰ কথা কম তেতিয়া আমি দেখিম যে এই কথাখিনিত কিন্তু এটা কি হ'ব যে এটা সোশিয়াল জাস্টিস পাবৰ কাৰণে আমি সম্ভৱ হ'ম আৰু যেতিয়াই আমি সোশিয়াল জাস্টিস পাম তেতিয়া দেখিব যে এই সোশিয়াল জাস্টিসটো থ্ৰু মানে কি হ'ব আমি সোশিয়াল অডিটৰ জৰিয়তে সম্ভৱ হ'ব আমি ট্ৰান্সপাৰেন্সি হোৱাৰ লগে লগে ক'ত কি হৈছে কি হোৱা নাই আমি গোটেইখিনি গম পাইছো মানে ইপাৰ হিপাৰ ইয়াত কোনো লোক ঢাক বা বেৰ নাই ইপাৰ হিপাৰ দেখা পোৱা সো ইপাৰ হিপাৰ দেখা পোৱা ব্যৱস্থা এটা যেতিয়া হ'ব তেতিয়া হলে কৰাপশনটো অটোমেটিক্যালি ৰিডিউস হ'ব আৰু কৰাপশন যেতিয়া ৰিডিউস হ'ব আমি সাধাৰণতে কওঁ যে সোশিয়াল জাস্টিস কেতিয়া হ'ব যেতিয়া কৰাপশন ৰিডিউস হ'ব বা নাম্বাৰ অফ কৰাপশন কমি আহিব বা যেতিয়াই ই মানে আমাৰ এক্সিস্টেন্সটো লাহে লাহে কমি আহিব তেতিয়াই দেখিব সোশিয়াল জাস্টিস অটোমেটিক্যালি হ'ব কাৰণ কি ধৰক মই এটা গভৰ্নমেন্টস প্ৰত্যেকবিলাক গভৰ্নমেন্টে যিকোনো গভৰ্নমেন্টেই হওক আমি পলিটিক্যাল পাৰ্টিৰ কথা কোনে গভৰ্নমেন্ট কৈছো সো গভৰ্নমেন্টে এটা স্কিম লঞ্চ কৰিছে এটা স্কিম আমাৰ কাৰণে লঞ্চ কৰিছে সেই স্কিমটো যদি মোৰ ওচৰত আহি পোৱাৰ আগতেই যদি কোনবা অন্য যিয়ে একচুয়ালি বেনিফিটটো পাব নালাগে তেও বেনিফিটটো পাই গল বা তেও হয়তো আধাতে হেক কৰি পেলালে গোটেই ঘটনাটো তেতিয়া হলে ইয়াক আমি কৰাপশন বুলি কওঁ যদি সেই বস্তুটো যেতিয়া ট্ৰান্সপাৰেন্ট হোৱাৰ লগে লগে যেনেকৈ আমি ডিবিটিৰ কথা কওঁ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ সো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হোৱাৰ লগে লগে ইয়াত কৰাপশনটো ৰিডিউস হৈ গৈছে সো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ নিচিনা কথা ক'ত সম্ভৱ হ'ব যেতিয়া আমি কালেক্টিভ ইফৰ্ট দিম তো ধৰিব পাইছে কথাটো আৰু যেতিয়া আমি এনেকৈ ধৰণে সেলফ হেল্প গ্ৰুপ গঠন কৰি আমি সেভিংস কৰি আমি বেংকত ডিপোজিট কৰাৰ পিছত আমি আমাৰ যিখিনি ক্যাপিটেল ফৰ্ম হল সেই ক্যাপিটেলৰ পৰা আমি আমাৰ মাজত মেম্বাৰছক আমি লোন দিলো ঋণ দিলো তেতিয়া আলটিমেটলি একচুয়ালি আমি কি কৰিলো আমি এটা অল্টাৰনেট সোর্স অফ এমপ্লয়মেন্ট জেনাৰেট কৰিলো তাৰমানে আমি কেৱল এটা সোর্সতে আমি কেৱল এটা সোর্সতে আমি ডিপেন্ডেন্ট হৈ থাকিব নালাগে আজি যিটো সিচুৱেচন COVID-19 বা এটো ইমার্জেন্সি সিচুৱেচন এটা হৈ আছে এই সিচুৱেচনটোত কিন্তু আমি এটো চিন্তা কৰিব লাগে যে হোৱাট ইজ আদাৰ অল্টাৰনেটিভ সোর্সেস কি আছে সেই আদাৰ অল্টাৰনেটিভ সোর্সেস বিলাক আমি চিন্তা কৰিব লাগে এতিয়া ধৰক এটা পাৰ্টিকুলাৰ ফ্যাক্টৰী আছিল এই ফ্যাক্টৰীটি তো ধৰক দুমাহ তিমাহ যেতিয়া বহি থাকিলে অটোমেটিক্যালি তাত ডেপ্ৰিচিয়েচন হ'বই সেই ডেপ্ৰিচিয়েচনটো হয়তো মই ৰিকভাৰ কৰিব নোৱাৰিব পাৰো কিন্তু এতিয়া হেইটো লৈ যদি মই তেনেকৈ বহি থাকিম তেতিয়া হলেতো নহব বা মোৰ এমপ্লয়মেন্টটো হয়তো লষ্ট হ'ল মোৰ এমপ্লয়মেন্টটো লষ্ট হলেও মই নেক্সট কি এমপ্লয়মেন্ট অপৰচুনিটি আছে মই বিচাৰি উলিয়াব লাগিব আৰু সেই বিচাৰি উলিয়াত মই কিন্তু ইন্ডিভিজুৱেল লেভেলত মই আগতেও কৈছো যে ইন্ডিভিজুৱেল লেভেলত কিন্তু মই অকমান দিগদাৰি হ'ব পাৰে ইন্ডিভিজুৱেল লেভেলত মই গলে কি হ'ব মোৰ হয়তো সাকসেসফুলি মই কৰিব নোৱাৰিব পাৰো বিকজ অফ লেক অফ ক্যাপিটেল কিন্তু যেতিয়া আমি এই ব্যৱস্থাৰে যাম তেতিয়া আমি অটোমেটিক্যালি আমাৰ কাৰণে এটা অল্টাৰনেটিভ সোর্স ওলাই পৰিব সো তাৰ পিছতে আহিলে যে আমি যেতিয়া পাৰ্টিসিপেট কৰিম এটা এনেকুৱা ধৰণৰ অনুষ্ঠানত তো আমি এই আমাৰ পাৰ্টিসিপেশনটোৱে আমাক কি কৰিলে সেভিংস কৰিবলৈ এনকাৰেজ কৰিলে মই আলটিমেটলি মোৰ যেটো কনজাম্পশন প্যাটাৰ্ন আছিল আগতে মই কি কৰিছিলো যিমানখিনি পাইছিলো হিমানখিনিয়ে মই গধূলি বজাৰ কৰি আনিলো আনি ৰাতি খালো আৰু ৰাতিপুৱা খালো খাই আকৌ ইনকাম কৰিবলৈ গুছি গলো I was not thinking about my education, more family education, more health or related, more insurance related, কোনো কথা মই চিন্তা নকৰিছিলো
কাৰণ মই তেনেকুৱা ধৰণৰ এম্পাৱাৰ্ডেই হোৱা নাছিলোঁ আৰু যেতিয়া দেখিলোঁ যে মই লাহে 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 এম্পাৱাৰ্ড হ'লোঁ থ্ৰু গ্ৰুপ থ্ৰু পাৰ্টিচিপেশ্যন থ্ৰু কালেক্টিভ ইফৰ্ট তেতিয়া মই লাহে 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 মোৰ পেটাৰ্ণটো চেঞ্জ কৰি দিলোঁ মই ইমানখিনি মোৰ যিখিনি ইনকাম হৈছিলে ইমানখিনিৰ পৰা মই এইখিনি ছেভিং কৰিব লাগে এইখিনি মই ফুডত মানে খাদ্যত ব্যয় কৰিব লাগে এইখিনি মোৰ শিক্ষাত ব্যয় কৰিব লাগে মোৰ পৰিয়ালৰ শিক্ষাত ব্যয় কৰিব লাগে মোৰ পৰিয়ালত অনাকাংক্ষিত কিবা অসুবিধা সমস্যা আহিব পাৰে তাৰ কাৰণে মই সঞ্চয় কৰিব লাগে আৰু মোৰ পৰিয়ালত হ'ব পৰা হেল্থ ৰিলেটেড ইছ্যুৰ কাৰণে মই কিছু সঞ্চয় কৰি থ'ব লাগে তাৰমানে আল্টিমেটলি মোৰ কনজাম্পশ্যন পেটাৰ্ণটো যেতিয়া চেঞ্জ হ'ব তেতিয়াহ'লে অট'মেটিকেলি মোৰ কি হ'ব আই উইল বি এম্পাৱাৰ্ড মানুহজন অট'মেটিকেলি সবলীকৰণ হ'ব আৰু এইখিনি কথা আপুনি অকমান আজি মানে ইমান ইমিডিয়েটলি আপুনি গোটেইখিনি কথা এডপ্ট কৰি ল'ব এনেকুৱা কথা নহয় আপুনি নিজেও অকমান এইখিনি কথা মোৰ কথাখিনি অকমান এনালাইচিছ কৰিব বিশ্লেষণ কৰিব কৰি চাব যে সঁচাকৈ এইখিনি কথাই মোৰ ছ'চিয়েল লাইফটো মোৰ সামাজিক ব্যৱস্থাটো মোৰ গোটেইখিনি কথা বা মোৰ ব্যক্তিগত জীৱনটো মোৰ পৰিয়ালটোত কি পৰিৱৰ্তন আনিব পাৰে আৰু যদি পৰিৱৰ্তন আনিবলগীয়া আছে তেতিয়াহ'লে মই যদি ইণ্ডিভিজুৱেল লেভেলত যদি মই সেই পৰিৱৰ্তনটো অলৰেডি আহিছে বা আনিব পাৰোঁ দেন আই নিড নট টু টেক এনি কালেক্টিভ ইফৰ্ট মই তেনেকুৱা কালেক্টিভ ইফৰ্টৰ কথা কোৱা নাই যিজন মানুহে অলৰেডি তেওঁ এম্পাৱাৰ্ড কিন্তু যিখিনি মানুহ ডিপ্ৰাইভড উইকাৰ মাৰ্জিনেলাইজড বা আমি যাক বিল' পভাৰ্টি লাইন বুলি কওঁ বা যিখিনি মানুহে কোনো ধৰণৰ সা সুবিধা লাভ কৰা নাই বা তেওঁৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো ইম্প্ৰুভ হোৱা নাই তেনেকুৱা মানুহখিনিক আমি কেনেকৈ ধৰণে এম্পাৱাৰ কৰিব লাগে বা কেনেকৈ ধৰণে এম্পাৱাৰ কৰিব পাৰোঁ আৰু এই এনালাইচিছটো কৰি যদি আপুনি ভাবে দেন ইউ শুড ষ্টাৰ্ট টু প্ৰমোট চামবডি আপুনি কাৰোবাক নহয় কাৰোবাক প্ৰমোট কৰক আৰু কাৰোবাক উৎসাহিত কৰক আৰু এই কথাখিনি আপুনি আৰু অন্য কাৰোবাৰ লগত আলোচনা কৰক কৰি যদি দেখিছে আপোনাৰ কিবা আখুৱা আছে ডিমত আছে দেন আমি শ্বেয়াৰ কৰিব পাৰোঁ সেইকাৰণে মই কৈছোঁ লেটছ ডিছকাছ আৰু যেতিয়াই আমি ডিছকাছ কৰিম আলোচনা কৰিম তেতিয়াই আমাৰ কি হ'ব আমি লাহে 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 আমাৰ যিটো সামাজিক সমস্যা ইনটলাৰেঞ্চটো লাহে লাহে নোহোৱা হ'ব থেংক ইউ ছ' মাছ